জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সমীপৰ জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয়ত ৰাষ্ট্ৰীয় প্ৰেছ দিৱসত জিলাখনৰ 5 গৰাকী সাংবাদিকক সম্বৰ্ধনা। গোৱালপাৰা জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয়ৰ দ্বাৰা ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন কৰা হয়। গোৱালপাৰা জিলাৰ সাংবাদিকসকলক লৈ জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয়ৰ চৌহদত আয়োজন কৰা অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে জিলা আয়ুক্ত প্ৰদীপ টিমুঙে। অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰে সহকাৰী আয়ুক্ত তথা ভাৰপ্ৰাপ্ত জিলা তথ্য আৰু জনসংযোগ বিষয়া মেৰী হাজৰিকাই। গোৱালপাৰাৰ প্ৰাক্তন সাংবাদিক নৰেশ দাস কলিতাই অনুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাপে ভাষণ প্ৰদান কৰে। সভাত জিলা আয়ুক্তই ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ এই বছৰৰ মূল বিষয় বিভ্ৰান্তিমূলক তথ্যৰ মাজত সংবাদ সেৱাৰ বিশ্বাসযোগ্যতাক সুৰক্ষা প্ৰদানৰ বিষয়ে আলোকপাত কৰে। সভাত জিলাখনৰ দেৱদত্ত ৰাভা, হামিদুল গনি, আনিছুল আহমেদ, লক্ষণ কুমাৰ নাথ, যোগেন সূত্ৰধৰক সম্বৰ্ধনা জনোৱা হয়।